সেইকাৰণে উজনি অসমৰ লগত এই ভাইটি যিটো প্ৰশ্ন কৰি আছে উজনি অসমৰ তামুলী বৰা উজনি অসমত বিভিন্ন কাৰণত সেইকাৰণে আমি আজি কেইদিনমান আগত নিউজত কৈ দিছোঁ উজনি অসমৰ যিমানখিনি মানুহ আছে 7খন জিলা মিলি তাত যিমানখিনি খিলঞ্জীয়া মুছলমান মানুহ আছে তাত মিনিমাম 30 to 25% মানুহ প্ৰব্ৰজনকাৰী তাত পিউৰলি তাত সেইকাৰণে তেওঁলোকে আমাৰ খিলঞ্জীয়া দল সংগঠনক তেওঁলোকে এই যিটো চক্ৰ এই চক্ৰটো এটা মানে সাংঘাতিক মানে বেয়াৰ ফালে লৈ গ'ল মানে তেওঁলোকে দাও লৈ খেদি আহিল এইটোত কিন্তু আমিও ভাল পোৱা নাই এইটোত তাৰমানে খিলঞ্জীয়া দল সংগঠন আক্ৰমণ কৰাৰ কাৰণে যিটো উদ্বাউল হৈছে এইটোত আমাৰ এইফালে নহয় সেইকাৰণে আমচুৰ লগত আমাৰ গৰিয়ামাৰৰ কোনো ধৰণৰ সম্পৰ্ক নাই কাৰণ আজি স্বাধীনতা 70 বছৰে কংগ্ৰেছৰ ৰাজত্বকালত যিমানখিনি MLA মন্ত্ৰী আছে UTFক আদি কৰি তাত আমচুৰ প্ৰতিনিধি আহি পেলাই এই মানে আমাৰ দিছপুৰ দখল কৰা গতিকে আজি এইবিলাক মানুহৰ এই যিটো অৱস্থা হৈছে তেওঁলোকৰ কেৱল ভোট বেংকৰ সৃষ্টি ৰাজনীতি কংগ্ৰেছ চৰকাৰে হওক আমচুৱে হওক তেওঁলোকৰ আচলতে এই মানুহখিনি যিখিনি মানুহ ভিক্টিম হৈ আছে এই ভিক্টিম মানুহখিনিৰ ক্ষেত্ৰত তেওঁলোকৰ দায়িত্ব হ'ল কেৱল আমি ভোটহে ল'ব লাগে তেওঁলোকৰ কোনো জাতি জনগোষ্ঠীৰ ওপৰত দায়িত্ব নাই সেইকাৰণে আমি অসম গৰিয়া পৰিষদে এটা কথা বাৰে বাৰে কওঁ আমি বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ ওচৰত আশাবাদী অসমখন বিশৃংখল নোহোৱাকৈ অসমীয়া খিলঞ্জীয়া মুছলমানৰ ক্ষেত্ৰত তেখেতে এটা গুৰু দায়িত্ব ল'ব লাগে আমি উচ্ছেদৰ কোনোদিন বিৰোধিতা কৰা নাই উচ্ছেদ বুলি নহয় অসমীয়া জাতিৰ প্ৰতিটো সংকটৰ সময়ত গৰিয়া জনগোষ্ঠীৰ লোকসকলে হাৰা হৈছে আমি অসমীয়া মূল সমাজৰ পৰাই উদ্ভৱ হোৱা এটা গৰিয়া জনগোষ্ঠী আমি উচ্ছেদৰ সদায় সমৰ্থনত আছোঁ কিন্তু যদিহে মুখ্যমন্ত্ৰী সকলো মানুহ উচ্ছেদ কৰিলে আৰে ক'ব লগা আমাৰ কিন্তু তেওঁ কৈছে নহয় যে অসমৰ খিলঞ্জীয়া জাতিক জনগোষ্ঠীৰ লগতে গৰিয়ামৰে দেখি জনগোষ্ঠীৰ লোকসকলক উচ্ছেদ কৰা নহয় বুলি মুখ্যমন্ত্ৰী কোৱাৰ কাৰণে আমি কথাটো কৈছোঁ আমি যদি আমি উচ্ছেদৰ সমৰ্থনত আমি কোনোদিন বিৰোধিতা কৰা নাই আৰু অসমৰ বৃহত্তৰ অসমীয়া জাতি গঠনৰ ক্ষেত্ৰত আমাৰ জনগোষ্ঠীৰ লোকসকলৰ কোনো গুণেতো অৱদান কম নাই মই ইয়াৰ আগতে প্ৰশ্ন কৰি দিছোঁ যে কোনোবাই অসমীয়া ভাষা শুদ্ধকৈ ক'লে সতি সি খিলঞ্জীয়া অসমীয়া মুছলমান হৈ নাযায় এই কথাটো মনত ৰাখিব শুনক আপোনালোকে ইয়াৰ আগতে আপুনি মই যে আপোনালোকে এটা উদাহৰণ দিওঁ ইয়াৰ আগত আপোনালোকে কামৰূপ দৰং বা আমাৰ নলবাৰী বা গুৱাহাটী এই যিবিলাক আমি খিলঞ্জীয়া মুছলমান থকা এলেকাত কোনোবা দিনা আমচুৰ প্ৰভাৱ দেখা পাইছে নেকি আপোনালোকে এইবিলাকত নাই কিন্তু উজনি অসমৰ দৰে জেগাত আমচুই আজিৰ পৰা 5-6 বছৰ শক্তিশালী ৰূপত প্ৰতিষ্ঠিত হৈছিল কাৰণ সেইটোৱে বুজা যায় যে তাত যিসকল মানে অসমীয়া শুদ্ধকৈ ক'লে সতি যি খিলঞ্জীয়া মুছলমান হ'ব এইটো ভুল ধাৰণা বিভিন্ন কাৰণবশত তাত সাঁচি গছৰ খেতি কৰাৰ চলেৰে বা বিভিন্ন চলেৰে যায় তাত বসবাস কৰা লোক আছে সেইসকল লাষ্টত যায় অসমীয়া ভাষা কৈ গতিকে সেইকাৰণে আজি তাত উজনি অসমৰ দৰে জেগাত আমচু শক্তিশালী হৈছে আমচু আপুনি নামনি অসমৰ দৰাঙত দেখুৱাই দিয়ক গৰিয়া জেগা এলেকাত দেখুৱাই দিয়ক আমচু ক'ৰবাত আছে নেকি আজি আপুনি দেখুৱাই দিয়ক আমাৰ সেই জিলাবিলাকত দেখুৱাই দিয়ক হৈছে নেকি সেইটো এটা উদাহৰণ আজিৰ পৰা মই আমাৰ সংগঠনে 1 সপ্তাহ আগতে এই কথাটো আমি এটা সংবাদমেলৰ জৰিয়তে বিভিন্ন পেপাৰে ভালদৰে বিস্তৃতভাৱে প্ৰকাশ কৰিছে সেই কথাটো আমি স্পষ্ট কৰি দিছোঁ এটা জৰীপৰ বিৰাট প্ৰয়োজন আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ